বৰঠেকেৰাৰ ঔষধি গুণ। বৰঠেকেৰা এবিধ বহুবৰ্ষী গছ। ইয়াৰ পাতবোৰ যথেষ্ট ডাঠ হোৱাৰ লগতে ডাঙৰ ডাঙৰ। পাতৰ ৰং ডাঠ সেউজীয়া। বৰঠেকেৰা গছত বগা ৰঙৰ ফুল ফুলে। ফুলৰ পৰা গোলাকৃতিৰ ফল হয়। ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া, পকিলে ইয়াৰ বৰণ হালধীয়া হয়। দেখাত অতি লোভনীয় আৰু মনোৰম। ফলবোৰ কিন্তু বৰ টেঙা। বৰঠেকেৰাৰ কিছুমান ঔষধি গুণৰ বিষয়ে জানো আহক। সঞ্চিত গ্ৰহণী ৰোগৰ বৰঠেকেৰাৰ আঞ্জা বনাই খালে ৰোগ নিৰাময় হয়। আমাশয় ৰোগত বৰঠেকেৰাৰ গুটিৰে সৈতে এৰাতি তিয়াই সেই পানী পিছদিনা খালে উপকাৰ পোৱা যায়। পুৰণি বৰঠেকেৰাৰ চৰ্বত খালে শৰীৰৰ মেদ কমে। বৰঠেকেৰা নানা ৰোগৰ প্ৰতিষেধক। সেয়ে মাজে সময়ে ভাতৰ লগত বৰঠেকেৰাৰ আঞ্জা খাব লাগে। অৰ্জিন হ'লে বৰঠেকেৰাৰ পানীত তিয়াই তাৰ ৰস খালে অৰ্জিন ৰোগ নিৰাময় হয়। পুৰণি বৰঠেকেৰাৰ চৰ্বতে তেজ হাগনি ৰোগ নিৰাময় কৰাত সহায় কৰে। বৰঠেকেৰাই সৌন্দৰ্য বৃদ্ধিতো সহায় কৰে। বৰঠেকেৰাৰ মাজে সময়ে খালে ছাল নিমজ হয়। সেয়ে বৰঠেকেৰা পানীত তিয়াই সেই পানী চেনিৰ অকণমান আৰু নিমখ অকণমান দি খালে ছাল নিমজ হয়। অৱশ্যে এচামুচৰ বেছি খোৱা উচিত নহয়। পেটৰ অসুখতো বৰঠেকেৰা পানীত তিয়াই খচি সেই পানী এচামুচকৈ দিনে ২-৩ বাৰ খালে উপকাৰ পোৱা যায়। পানী লাগিলেও বৰঠেকেৰাৰ পানী খালে ৰোগ সোনকালে নিৰাময় হয়। বৰঠেকেৰা হৈছে টেঙা মিঠা সোৱাদযুক্ত ৰসাল পুষ্টিকৰ ফল। বৰঠেকেৰা হৈছে এক ঋতুগত ফল। গৰমৰ মাহবোৰত যথেষ্ট পৰিমাণে চপোৱা আৰু খোৱা হয়। ফলৰ ৰস ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ডায়েৰিয়া, মূত্ৰনলীৰ সংক্ৰমণ, যক্ষ্মা, ঋতুস্ৰাৱৰ বিকাৰ, কৰ্কট ৰোগ থেকেৰা ব্যৱহাৰ কৰা হয়। হৃদযন্ত্ৰ স্বাস্থ্যৰ বৃদ্ধি কৰে। বৰঠেকেৰাই ৰক্তনলীবিলাক বিস্তাৰিত কৰি শৰীৰৰ সকলো অংগ বিশেষকৈ হৃদযন্ত্ৰলৈ সঠিক তেজ প্ৰবাহ নিশ্চিত কৰে। উচ্চ ৰক্তচাপৰ লক্ষণ যেনে তীব্ৰ উচ্চ মূৰৰ বিষ, চাপ আৰু ধপধপনি ৰক্ষা কৰাত বৰঠেকেৰাই সহায় কৰে। হৃদস্পন্দনৰ হাৰ নিয়ন্ত্ৰণ কৰে আৰু স্বাভাৱিক ৰক্তচাপ বজাই ৰখাত সহায় কৰে। সেয়ে বুকুৰ বিষ, হৃদযন্ত্ৰৰ ভিৰ আৰু এথেৰোস্ক্লেৰচিছৰ দৰে গুৰুতৰ হৃদৰোগ প্ৰতিৰোধ কৰাত ই যথেষ্ট কাৰ্যকৰী। বৰঠেকেৰাত ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ বাবে থেকেৰাৰ সুৰক্ষামূলক এণ্টিঅক্সিডেণ্ট গুণাগুণ প্ৰদান কৰে আৰু এক দক্ষ ৰোগ প্ৰতিৰোধ প্ৰণালী গঢ়ি তোলে। এণ্টিঅক্সিডেণ্টে শৰীৰৰ স্বাস্থ্যকৰ কোষবোৰ ধ্বংস কৰাৰ পৰা ক্ষতিকাৰক মুক্ত ৰেডিকেলবোৰ আঁতৰ কৰে। বন্ধু বান্ধৱসকল, যদিহে এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।